মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত যদি ৰিজাল্ট ভাল কৰিব মন আছে তেন্তে এই 5টা ভুল কেতিয়াও নকৰিব আৰু এই ভিডিঅ'টো তোমাৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। বহুত ছাত্ৰ ছাত্ৰীৰ এই 5টা ভুলৰ কাৰণে মেট্ৰিকত ৰিজাল্ট বেয়া হৈছে বা এইবাৰ মেট্ৰিক দিব বা এইবাৰ হাই ছেকেণ্ডেৰী দিব। যিসমূহ ছাত্ৰ ছাত্ৰী এইবাৰ হাই ছেকেণ্ডেৰী দিব সেইসমূহ ছাত্ৰ ছাত্ৰীটো জানে যে কোনবোৰ ভুল কৰিলে তেওঁলোকৰ ৰিজাল্টটো বেয়া হ'ব। গতিকে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক দিব তেওঁৰ বাবে আৰু বিশেষকৈ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, তো ফাৰ্ষ্ট তোমালোকে যিটো ভুল কৰা, আনৰ আশা কৰি পৰীক্ষা দিবলৈ যোৱা। ঠিক আছে, যেহেতু তোমালোকৰ প্ৰথম পৰীক্ষা ইংৰাজী পৰীক্ষা, গতিকে ইংৰাজী পৰীক্ষাত বহুত কেইজন ছাত্ৰ ছাত্ৰী বা প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে এইটো ভাবি যায় যে মোৰ ওচৰত যিজন বহিব তেওঁৰ চাই মই লিখি দিম। কিন্তু এটা কথা ভাবাচোন, তেওঁ যদি তোমাৰ আশা কৰি পৰীক্ষা দিবলৈ আহে, তেওঁৰ মাইণ্ডটোতো যদি সেই কথাটোৱে পাক খাই থাকে যে মোৰ ওচৰত যিজনে বহিব মই তেওঁৰ চাই লিখি দিম, তেন্তে কি হ'ব? তোমাৰো পৰীক্ষা বেয়া হ'ব, তেওঁৰো পৰীক্ষা বেয়া হ'ব, অৰ্থাৎ ৰিজাল্টটো আহিব ফেইল। গতিকে এই ভুলটো যাতে তোমালোকে নকৰা, সেইকাৰণে মই তোমালোকক আগতে কৈ দিলোঁ যে আনৰ আশা কৰি কেতিয়াও পৰীক্ষা দিবলৈ নাযাবা। আৰু 2 নম্বৰ ভুলটো যিটো কৰা, এইটো 100ৰ ভিতৰত 98% ল'ৰা ছোৱালীয়ে কৰে। সেইটো ভুল হ'ব লাগিছে কি, তোমালোকে কেৱল কমনৰ আশা কৰি যোৱা। কমনৰ আশা কৰা মানে কি কৰা, ধৰি লোৱা পৰীক্ষাৰ 10 দিন আগত বা এই যেনেকৈ হাই ছেকেণ্ডেৰী পৰীক্ষা বাকী মাত্ৰ কেইদিনমান আছে, 16 দিনমান নাই, 15 দিনমান আছে হয়তো। তো 15 দিনমান আছে, তেওঁ কি কৰি আছে, ইউটিউবত বহুত কেইজন ইউটিউবাৰে আছে যে কমন দি আছে। গতিকে তেওঁৰ কমন খাটিবনে নাই তেওঁৱে গেৰাণ্টি দিব নোৱাৰিব। কাৰণটো কি? কাৰণ একেবাৰে 10টা কুৱেশ্যন দি যে কোৱা নহৈছিল যে এই 10টা কুৱেশ্যনে আহিব, কাৰণ কুৱেশ্যনখন তেওঁ নিজে প্ৰস্তুত নকৰে। এতিয়া যদি এটা গোটেই PDF দি যদি কয় যে ইয়াৰ ভিতৰতে আহিব তেন্তে মই বিশ্বাস কৰিম, কিন্তু কোনোবাই যদি কয় এই 5টাৰ ভিতৰতে আহিব তেন্তে মই বিশ্বাস নকৰোঁ কেতিয়াও। কাৰণ তেওঁ কুৱেশ্যনখন কেতিয়াও নিজে নবনাব, কুৱেশ্যনখন বেলেগ মানুহেও বনাব পাৰে। ঠিক আছে, তেওঁ নিজে নবনাব কেতিয়া। ঠিক আছে, গতিকে তোমালোকে কমনৰ আশা নকৰিবা। আৰু 3 নম্বৰত যিটো তোমালোকে ভুল কৰা, সেই ভুলটো হ'ব লাগিছে কি, তোমালোকে আজিৰ পৰা কালি পঢ়িম বুলি কৈ থোৱা। আজিৰ পৰা কালি পঢ়িম, ধৰি লোৱা পঢ়ি আছা, পঢ়ি থাকোঁতে নাজানো তোমালোকৰ মনত কি উঠে, তোমালোকে ভাবি থাকা যে আজিৰ পৰাতো মই কালি পঢ়িম, আজি ইয়াতে থাকক। এইটো তোমালোকে একেবাৰে ডাঙৰ ভুল কৰি থোৱা। এইটো ভুলৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট একেবাৰে বহুত বেয়া হৈছে। তোমালোকে হায়াৰ ছেকেণ্ডেৰীত যিসমূহ ছাত্ৰ ছাত্ৰীৰ চেনা জানা আছে বা মেট্ৰিকৰ সমূহ ছাত্ৰ ছাত্ৰীক কৈ আছোঁ, তেওঁলোকক সুধিবা, হায়াৰ ছেকেণ্ডেৰী দিবলৈ যিবোৰে এইবাৰ দিব, তেওঁলোকক সুবিধা, তেওঁলোকে ক'ব যে আজিৰ পৰা মই কালি পঢ়িছিলোঁ, সেইকাৰণে মোৰ ৰিজাল্টটো বেয়া হৈছে। তাৰপিছত 4 নম্বৰত যিটো তোমালোকে ভুল কৰা, সেই ভুলটো হৈছিলে তোমালোকে অভাৰ থিংকিং কৰি থাকা। পৰীক্ষাৰ আগৰ দিনত আৰম্ভ হোৱা আৰু পৰীক্ষাৰ যিদিন পৰীক্ষাৰ হলতো গৈ তোমালোকে অভাৰ থিংকিং কৰি থাকা। গতিকে এটা কথা কোৱাচোন, তোমালোকৰ ব্ৰেইনটোত জাগা আছে 50%, ধৰি লোৱা মোবাইলত চাৰ্জ আছে 50%, তোমালোকে যদি 40%ে ভিডিঅ' চাই শেষ কৰি দিয়া, তেন্তে 10%ত কিমান দেখিব পাৰিবা? হয়তো আধা ঘণ্টাৰ জাগাত 10 মিনিট দেখিব পাৰিবা। ঠিক তেনেকৈ তোমালোকৰ ব্ৰেইনখন, গতিকে তোমালোকৰ 50% ব্ৰেইন আছে, তুমি যদি 40%ে চিন্তা কৰি থাকা, তেন্তে তোমাৰ হ'ব কি? তাৰপিছত তোমালোকে যিটো ভুল কৰা, এই ভুলটো তোমালোকে নকৰিবা। অভাৰ থিংকিং কেতিয়াও নকৰিবা। চাপ কৈ দিবা যে পৰীক্ষা আছে, পৰীক্ষাৰ ঠাইত মোৰ ঠাইত মই আছোঁ, মই ভালকৈ পঢ়িম, ভালকৈ পৰীক্ষা দিম, কি আছে দেখা যাব, এনেকৈ ক'বা, পৰীক্ষা নিশ্চয় তোমালোকৰ ভালে হ'ব। আৰু পৰীক্ষাত কনফিডেঞ্চ থাকিব লাগে। যদি দুশ্চিন্তা কৰা, আৰু পৰীক্ষা মানে দুশ্চিন্তা বুলি এইটো নহয় যে সকলো সময়তে দুশ্চিন্তা কৰি থাকিবা। দুশ্চিন্তা কৰিলে কিন্তু সঁচা কথা ক'ম, তোমালোকৰ ৰিজাল্টটো বহুত বেয়া হ'ব। তাৰপিছত তোমালোকে যিটো ভুল কৰা, সেইটো ভুল হৈছে তোমালোকৰ টোপনি ক্ষতি কৰা। এতিয়া বহুত ছাত্ৰ ছাত্ৰী আছে, হয়তো আগৰ তুলনাত পঢ়া নাই, এতিয়া কিন্তু ৰাতি 1টা 2টা 3টা 4টা বা 4টালৈকে পঢ়িব। 4টালৈকে পঢ়িলে তোমালোকৰ ৰাতিপুৱা কিমানত উঠিবা? ৰাতিপুৱা নিশ্চয় 9টাত উঠিব। গতিকে এই যে টোপনিটোৰ ক্ষতি হ'ল, এই টোপনিটো ক্ষতি হোৱাৰ ফলত কিন্তু তোমালোকৰ কেতবোৰ ধৰণৰ বেমাৰ হ'ব পাৰে। গতিকে সেই বেমাৰৰ ফলত হয়তো তোমালোকৰ ৰিজাল্টটো বহুত বেয়া হ'ব পাৰে। এতিয়া বেমাৰ হ'ল মানে পৰীক্ষা নাই, সেইকাৰণে টোপনি ক্ষতি কৰাৰ দৰকাৰ নাই। মেক্সিমাম
মেক্সিমাম তোমালোকে 6 ঘণ্টামান পঢ়িবা মই 100% গ্যাৰাণ্টি দিম যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে মনোযোগ দি 6 ঘণ্টা পঢ়ে তেন্তে তেওঁৰ ৰিজাল্ট 85ৰ ওপৰত থাকিব লাগিব মই 100% গ্যাৰাণ্টি দিম কাৰণ মই যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া মই ইমান ভালকৈ পঢ়াই নাই কেৱল মাত্ৰ মই ৰাতি পঢ়িছিলোঁ ৰাতি মেবি মই 6টাৰ পৰা 11টা বা 12টা বা 1টামানলৈকে মই পঢ়িছিলোঁ ঠিক আছে গতিকে সেই সময়তো মোৰ পাৰ্চেণ্টেজ আহিছে 68%। গতিকে মই যদি 6 ঘণ্টামান কেৱল মাত্ৰ ৰাতি পঢ়ি পাইছিলোঁ তেন্তে তোমালোকে কিয় নোৱাৰিবা এই কাৰণে তোমালোকৰ কনফিডেন্স থাকিব লাগিব আৰু আনৰ আশা কৰি পৰীক্ষা দিবলৈ কেতিয়া নাযাবা আৰু কমনৰ আশা কৰি নাথাকিবা কেতিয়াও যে ভিডিঅ'ত চাই আছোঁ যে কমন দি আছে তেওঁৰ ভিডিঅ'ৰ পৰা মই দেখি ল'ম কেতিয়াও নকৰিবা সেইটো ভুল তাৰপিছত আজিৰ পৰা কালি পঢ়িম এইটো নকবা অভাৰ থিংকিং নকৰিবা টোপনি ক্ষতি নকৰিবা আৰু তোমালোকৰ শৰীৰ মেইনটেইনটো ভালকৈ কৰিবা ঠিক আছে হেল্থলি যাতে একেবাৰে ডেমেজ হৈ নোযোৱা সেইটো কথা মনত ৰাখিবা আৰু এটা কথা তোমালোকক মই কৈ দিম এই ভুলটো প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে কৰি থাকে গতিকে এই ভুলটো আৰু কৰিব নালাগে মই তোমালোকক কৈ দি আছোঁ তোমালোকে কৰা কি যে ধৰি লোৱা তোমালোকৰ অসমীয়াৰ চেপ্টাৰ আছে 10টামান মই এনে এক্সাম্পল দিবলৈ কাৰণে কৈ আছোঁ 10টামান চেপ্টাৰ আছে 10টামানৰ ভিতৰত তোমালোকৰ 5টা ভালকৈ হৈছে 5টা চেপ্টাৰ ভালকৈ হৈছে আৰু 5টা হোৱা নাই গতিকে এই 5টাত তোমালোকে কৰা কি এইসমূহ 10টাৰে ধৰা এই 10টাৰে তোমালোকে অলপকৈ পঢ়া কাৰণ এতিয়াতো সময় নাই এতিয়া যদি এটা চেপ্টাৰে ভালকৈ পঢ়িব যোৱা মুখস্থ কৰি যোৱা আকৌ যদি লিখিব যোৱা তেন্তে টাইম নিমিলিব সেইকাৰণে তোমালোকে কি কৰা এইটোৰ অলপ চেপ্টাৰ 1ৰ অলপ চেপ্টাৰ 2ৰ অলপ চেপ্টাৰ 3ৰ অলপ এনেকৈ 10টা চেপ্টাৰ কমপ্লিট কৰা গতিকে এইটো তোমালোকৰ এটা ভুল ডিচিশ্যন এতিয়া ধৰা তোমালোকৰ যি 5টা চেপ্টাৰ ভালকৈ হৈছে সেই 5টা চেপ্টাৰৰ 5টা চেপ্টাৰে ভালকৈ পঢ়া 5টা চেপ্টাৰতে বহুত মাৰ্ক থাকে এতিয়া এই 10টা চেপ্টাৰ অলপকৈ পঢ়িলা যি অলপকৈ পঢ়িলা সেইটো নাহিল পৰীক্ষাত কি হ'ব তেতিয়া নাই মামাতো কৈ কানা মামা বহুত ভাল সেইকাৰণে তোমালোকৰ যিটো 5টা চেপ্টাৰ আছে সেই 5টা চেপ্টাৰে ভালকৈ পঢ়া যিটো হোৱা নাই সেইটো বাদ দিয়া কাৰণ এতিয়া আৰু সময় নাই এতিয়া যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কয় যে মই এই কেইদিন আগত নপঢ়াকৈ মাত্ৰ এই কেইদিন পঢ়ি 80ৰ ওপৰত পাৰ্চেণ্টেজ আনিম তেন্তে কেতিয়াও সম্ভৱ নহয় কেতিয়াও সম্ভৱ নহয় তাৰ কাৰণ এটাই হ'ব লাগিছে যে পঢ়িবলৈ হ'লে ভালকৈ মনোযোগ দি পঢ়িব লাগিব আৰু পঢ়িব নহ'লে পঢ়া বাদ দিয়া সেইটোৱে ভাল হ'ব কাৰণ বেকাৰ টাইম নষ্ট কৰাতকৈ কিবা এটা কৰি লোৱা সেইটো ভাল হ'ব মোৰ মতে তো সেইবোৰ কথা মই নকম এইটোত যিটো এইবোৰ ভুল তোমালোকে কৰি থাকা গতিকে এই ভুলটো যাতে আৰু কৰিব নালাগে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনিতে আৰু মই আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টটো যাতে তেওঁলোকৰ মনৰ নিচিনাই হয় তোমালোকে ভালকৈ পঢ়ি থাকা নিশ্চয় ৰিজাল্ট নিশ্চয় ভালেই হ'ব